নিশ্চিতভাৱে চাওক হিমাশ্ৰী, আপুনি ইতিমধ্যে উল্লেখ কৰিলে এই যি ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডৰ এই যি ঘটনা বিগত 25 তাৰিখৰ পৰা ৰঙিয়াত এক সাংঘাতিক উত্তাল পৰিৱেশৰ সৃষ্টি হৈছিল। 25 তাৰিখৰ বৰদিনৰ দিনটোৰ পৰা দুটা বনভোজকাৰী দলৰ মাজত হোৱা সাধাৰণ গাড়ী খুন্দিয়া খুন্দিক লৈ ঘটনাই আজি এই ৰূপ পালে। আমি যদি হয় আৰম্ভণিৰ পৰাই গোটেই কথাখিনি কওঁ যে বৰদিনৰ দিনাখন বনভোজ খাবলৈ গৈছিল ৰঙিয়াৰ খৈৰাবাৰীস্থিত মালধাপাৰা বুলি এডোখৰ ঠাইত। ৰঙিয়াৰ তেখেতসকল লোকেল ল'ৰা হয়, তেখেতসকলে তাত খানা খাব গৈছিল। তাৰপিছতে সাধাৰণ গাড়ী এখনক লৈ খুন্দিয়া খুন্দিক লৈ আৰু সেই বিষয়টো থানাত মীমাংসা কৰিছিল। আৰু মীমাংসা কৰাৰ পাছত যিগৰাকী ধৰ্মেন্দ্ৰ নাথ কিন্তু তাতেই আছিল। ধৰ্মেন্দ্ৰ নাথৰ মাক বা অথবা তেখেতৰ পৰিয়াল থানালৈ আহি সেই যি ক্ষতিপূৰণ দিছিল, কিন্তু তেওঁ নিশা ঘৰলৈ নগ'ল আৰু সেইবাবে নিশাৰ ভাগত তেখেতসকলে এজাহাৰ দিবলৈ আহিছিল। এজাহাৰ আৰক্ষীয়ে প্ৰথমতে নল'লে, কাৰণ কিয়নো বিষয়টো তেনেই সৰু আছিল আৰু তেখেতসকল যাবলৈ যে তেওঁ হয়তো ক'ৰবাত লুকাই আছে, খুন্দি আছে, সৰু ল'ৰা ঘৰলৈকে উভতি আহিব। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁ ক্ৰমান্বয়ে উভতি নাহিল আৰু তাৰে পাছতে ৰঙিয়া থানা উত্তাল হৈছিল। আমি বাকীকেইটা দিনৰ পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱাইছিলোঁ। আৰু যদি কওঁ সমুদে এতিয়া মূল 6গৰাকী অভিযুক্তক অসম আৰক্ষীয়ে আটক কৰিছে। কালি নিশাতো অসম আৰক্ষীয়ে কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত এটা দল, তেখেতসকলে টেকনিকেল ইনপুট পাইছিল যে তেখেতসকল পশ্চিমবংগৰ কোনো এডোখৰ ঠাইত তেখেতসকলে এখন হোটেলত আছিল। টেকনিকেল ইনপুটৰ জৰিয়তে তেখেতসকলে তেখেতক কৰেক্ট কৰিছিল। আমি যদি কওঁ সমুদে 6গৰাকী অভিযুক্ত ইতিমধ্যে আটক কৰিছে। পোনপ্ৰথমে দুদিন পূৰ্বে ঢেকীয়াজুলিৰ পৰা হিমাংশু কাকতি আৰু অমূল্য লহকৰক আটক কৰিছে আৰু কালিৰ নিশা ৱেষ্ট বেংগলৰ এখন হোটেলত 4গৰাকী লোকক আটক কৰিছে। অনুস্ময় কলিতা, বিকি লহকৰ, মণি কাকতি আৰু নিতু কলিতা, সমুদে 6গৰাকী অভিযুক্ত এতিয়ালৈকে আটক কৰিছে। আৰু যিহেতু এতিয়া পুলিচ কাষ্টডিত লৈছে, সকলো তেখেতসকলে এতিয়া সোধপোছ চলাব। সোধপোছৰ অন্তত কিবোৰ ওলাব সেইবোৰ আৰক্ষীয়ে জানিব। কিন্তু যদি আমি কালিৰ দিনটোৰ কথা কওঁ, আমি প্ৰথম অৱস্থাত পুৱাৰ ভাগত এটা খবৰ লাভ কৰিলোঁ যে ৰঙিয়াৰ খৈৰাবাৰীৰ ওচৰত খালে ধোবা বুলি এখন দলং আছে, দলঙৰ তলত মৃতদেহ উদ্ধাৰ পোৱাৰ এটা অনুমান পোৱা গৈছিল। আৰু তাৰে পাছতে ইতিমধ্যে হস্তমে হৈ আছিল SDRF NDRF বাহিনী। তেখেতসকলে তাতাতৈয়াকৈ সকলো আহি তাত অভিযান চলাইছিল। আমি সেইসমূহ ND24 দৰ্শকসকলক এটা জনাইছিলোঁ। তাত প্ৰায় আধা ঘণ্টা 1 ঘণ্টা জোৰা অভিযান চলিছিল, তাত কিন্তু কোনো খুংসূত্ৰ পোৱা নগ'ল। তাৰে পিছতে তাৰে সমীপত থকা এটা দীঘল পুখুৰী, আমি যিটো স্থানত তেখেতসকলে বনভোজ খাইছিল তাৰ পৰা 400 মিটাৰমান দূৰত্বত থকা এটা পুখুৰীত এই যি ধৰ্মেন্দ্ৰ নাথৰ এটা মৃতদেহ প্ৰত্যক্ষ কৰিছিল। তাৰে পিছতে এক সাংঘাতিক ধৰণৰ পৰিৱেশলৈ পৰ্যবেক্ষিত হৈছিল সেই অঞ্চল। একে সময়তে প্ৰায় 200 সহস্ৰাধিক লোক তাতে জমা হৈছিল। তেখেতসকলে তেতিয়াও আৰু সেই মুহূৰ্ততে যিহেতু সষ্টম হৈ থকা অসম আৰক্ষী SDRF NDRF বাহিনীয়ে কিছু সময় পিছত তেখেতসকলৰ যাৱতীয় যিখিনি কাম কাজ সমাপন কৰি মৃতদেহটো উঠাই লৈ আনিছিল। আৰু তাৰ পিছতো এই যিসকল দক্ষিণ বৰদলৈৰ যিহেতু আছিল এই ধৰ্মেন্দ্ৰ 21 বছৰীয়া যুৱক, তেওঁ থানালৈকে তেখেতৰ মৃতদেহ লৈ অহা হৈছিল। আৰু এতিয়া যিহেতু সেই মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছে, তেখেতৰ এই গোটেইখিনি পোষ্টমৰ্টেম কৰা হ'ব। বডিটোৰ পাৰ্চেণ্টেজ অফ ডিছপ'জ, কিমান শতাংশ ডিছপ'জ হৈছে বডিটোৰ, কেতিয়া পেলাই দিয়া হৈছিল, এইবোৰ কথা পোষ্টমৰ্টেম ৰিপৰ্টত ওলাব। আনফালে যিহেতু 6গৰাকী অভিযুক্তক ইতিমধ্যে অসম আৰক্ষীয়ে কৰায়ত্ব কৰিছে, তেখেতসকলক সোধপোছৰ অন্তত কি ধৰণে তেখেতসকলে মাৰধৰ কৰিছিল, মাৰধৰ কৰাৰ পিছত বডিটো ক'ত পেলাই দিছিল, এই আটাইবোৰ কথা তেখেতসকলে ওলাই পৰিব। এতিয়া সামগ্ৰিক কথা যদি আমি কওঁ, কালিৰ দিনটোত এই গোটেই ঘটনাটোৰ পিছতে ৰঙিয়া আৰক্ষীৰ OC অজয় বৰ্মনক বদলি কৰা হৈছে, শাস্তিমূলক বদলি কৰা হৈছে। আৰু তাৰে পিছতো কিন্তু দক্ষিণ বৰদৰ ৰাইজ এই পৰ্যন্ত ক্ষান্ত নহয়। আৰু ক্ষান্ত নহয় এইবাবে তেখেতসকলে ন্যায় কি ধৰণে পাব সেয়াক লৈ লাগিছে। আজি হিমাশ্ৰী 31 ডিচেম্বৰ, আজি শেষৰটো দিন। ৰঙিয়াত কিন্তু নতুন বছৰক আদৰাৰ কোনো উৎসুকতা, কোনো ধৰণৰ উৎসুকতা নাই ৰঙিয়াবাসীৰ। আমি যদি কওঁ কালিৰ দিনটোলৈকে চাওঁ, কালি মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতো ৰঙিয়া থানাৰ এইখন চৌহদ কিন্তু মাৰি থ'ব লগা হৈছিল, কিয়নো ইয়াত হাজাৰ হাজাৰ লোক সমাগম হৈছিল। তেখেতসকলে ইয়াত তিৰপাল পাৰি তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই সময় নতুন বছৰক আদৰণি জনোৱাৰ সময়তো তেখেতসকলৰ কোনো উৎসুকতা নাই। তেখেতসকলে আহি এটাই মাত্ৰ তেখেতসকলৰ কথা যে অতি শীঘ্ৰে এই যি দোষী, যি ফুলকমলীয়া এজন ল'ৰা, তেখেতক যি কোনে হত্যা কৰিছে, এই হত্যাকাৰীক অতি শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতক শাস্তি দিব লাগে। এতিয়া কথাটো হ'ল হিমাশ্ৰী, যিহেতু 6গৰাকী অভিযুক্তক আটক কৰা হৈছে, এই অভিযুক্তগৰাকীক সোধপোছ কি ধৰণে চলাব? কালি নিশা যিহেতু ৱেষ্ট বেংগলৰ পৰা যিগৰাকী 4কেইজন অভিযুক্ত
হয় অংকুৰ এই মুহূৰ্তত জানিব বিচাৰিছো যে যিসকল যিহেতু স্থানীয় চাৰিজন ৰাইজ আছে অভিযুক্ত, আৰু যিসকল প্ৰত্যক্ষদৰ্শী আছিল অৰ্থাৎ ধৰ্মেন্দ্ৰ নাথৰ সৈতে যি কেইগৰাকী তেওঁৰ সহযোগী আছিল বা সতীৰ্থ আছিল তেওঁলোকে উল্লেখ কৰিছে যে যিটো দলে মাৰপিট কৰিছিল বা যি কেইগৰাকী অভিযুক্তক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে সেই অভিযুক্তৰ লগত আন কেইবাগৰাকী ব্যক্তি আছিল অকল অৰ্থাৎ এই ছটাকৈ অভিযুক্তই নহয় আন কেইবাগৰাকী ব্যক্তি আছিল বা যুৱক আছিল গতিকে সেইসকল অভিযুক্ত ক'ত আছে সেইসকল যুৱক ক'ত আছে সেইসকলক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে নে নাই নিশ্চয়কৈ হিমাশ্ৰী সেইসকলৰ অভিযান এতিয়াও অব্যাহত আছে যিহেতু আমি কৈছোঁ তেখেতসকলৰ চাৰিগৰাকী কালি নিশাৰ যিগৰাকী চাৰিগৰাকী অভিযুক্ত ইতিমধ্যে অসম ৰাজ্য ক্ৰছ কৰি অন্য এখন ৰাজ্যত তেখেতসকলে আত্মগোপন কৰি আছিল ঠিক তেনেদৰে আৰক্ষীৰ হাতত ইনপুট আছিল যে তেখেতসকলে ট্ৰেকিঙৰ জৰিয়তে হওক বা অন্য কোনো ইনপুটৰ জৰিয়তে হওক সেই খবৰ লাভ কৰিছিল আৰু কেইগৰাকীমান অভিযুক্ত আছে যিগৰাকী এখন ফটো বিশেষভাৱে সেই বনভোজকাৰী দলটোৰ এখন ফটো যিহেতু ভাইৰেল হৈছিল কোন কোন গৈছিল ইতিমধ্যে সেই ফটো ভাইৰেল হোৱা গৰাকীয়ে যিহেতু উক্ত স্থানটোত উপস্থিত আছিল তেখেতসকলে নিশ্চয়কৈ কি ধৰণে কাজিয়া হৈছিল এই সকলো কথা জানিব গতিকে ইতিমধ্যে ছগৰাকীক ইতিমধ্যে কৰায়ত্ব কৰিছে আন গৰাকীকো ইতিমধ্যে পৰহিৰ দিনটোত এগৰাকী উচ্চ শীৰ্ষ বিষয়া আৰক্ষীয়ে ইতিমধ্যে জনাইছে যে গোটেইসমূহ কাম অতি ক্ষিপ্ৰতাৰে চলি আছে তেখেতসকলে ক'ত আছে অতি শীঘ্ৰে উলিয়াই দিয়া হ'ব আৰু যদি চাওঁ ইতিমধ্যে এই গোটেই বিষয়টো হস্তক্ষেপ কৰিছে যিহেতু কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ তত্বাৱধানত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে গোটাই বিষয়টো চাই আছে অতি শীঘ্ৰে আমাক জনাইছে যে তেখেতসকলক কৰায়ত্ব কৰিব আৰু গোটেই ঘটনাটো কি ধৰণে হৈছিল তেখেতসকলে যি এই সোধপোছৰ জৰিয়তে হওক তেখেতসকলে ক'ত কেনেকৈ হৈছিল হয়তো ক্ৰাইম ৰিক্ৰিয়েশ্যনো কৰিব পাৰে কোন ঠাইত খানা খাইছিল ক'ৰ পৰা তাক কি ধৰণে মৰা হ'ল এই সকলোবোৰ তথ্য ওলাই পৰিব আৰু কালিৰ দিনটোত যদি আমি কওঁ হিমাশ্ৰী আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত যিহেতু উক্ত স্থানত উপস্থিত হৈছিল যিগৰাকী প্ৰত্যক্ষদৰ্শী মানস নাথক সোধপোছ কৰিছিল যে সেই স্থানত তেখেতক কি ধৰণে প্ৰহাৰ কৰিছিল এখন গাড়ী খুন্দিয়াক লৈ তেখেতেও অতি স্পষ্টতাৰে জনাইছে যে তেখেতসকলক প্ৰথম অৱস্থাত খুন্দিয়াক লৈ সাংঘাতিক ধৰণৰ মাৰপিট তাত হৈছিল সেই কথা তেওঁ স্পষ্টতাৰে উল্লেখ কৰিছে গতিকে এইবোৰ কথা ষ্টেটমেণ্ট নিশ্চয়কৈ প্ৰযোজ্য হ'ব আৰক্ষীৰ জৰিয়তে সেইগৰাকীও যিহেতু উক্ত স্থানত উপস্থিত আছিল আৰু আন কেইগৰাকী যিহেতু এতিয়া পলাতক অৱস্থাত আছে গতিকে সম্পূৰ্ণ ইনভেষ্টিগেশ্যনটোত তেখেতসকলৰ প্ৰয়োজন আছে আৰক্ষীয়ে সেইমতে সেই ধৰণে কাম কৰি যাব আৰু যিগৰাকী গোটেইকেইটাৰ মাজত কি ধৰণৰ কথা হৈছিল বা প্ৰতিপক্ষৰ যিসকল লোক তেখেতসকলৰ ভাষ্যৰ লগত এই সকলো লোকৰ ভাষ্য মিলে নে নিমিলে আৰু আনফালে যিহেতু পোষ্টমৰ্টেম ৰিপৰ্টটো কিছু সময় পিছলৈকে আহিব পোষ্টমৰ্টেম ৰিপৰ্টৰ লগত এই সকলো কথাৰ লগত তালমিল আছে নে নাই এই সকলোবোৰ চালি জাৰি চাই অতি ক্ষিপ্ৰতাৰে তেখেতসকলে ইনভেষ্টিগেশ্যন কৰিব বুলি আমাক অসম আৰক্ষীয়ে জনাইছে গতিকে পৰৱৰ্তী সময়ত কি হয় আমি পৰৱৰ্তী সময়ত জনাব পাৰিম কিন্তু সম্প্ৰতি যদি আমি কথা কওঁ দক্ষিণ বৰদলৈৰ গাঁৱৰ ৰাইজ এতিয়াও ক্ষুব্ধ হৈ আছে কাৰণটো ন্যায় ৰাইজ ক্ষুব্ধ হৈ আছে আৰু আৰক্ষীৰ ওপৰত লোকসকলৰ যেন সম্পূৰ্ণ আস্থা হেৰাই গৈছে সেয়াও এক প্ৰকাৰ পৰিলক্ষিত হৈছে অংকুৰ যিহেতু আমাৰ সাংবাদিকগৰাকী ঘটনাস্থলীত উপস্থিত আছিল ৰাইজৰ সৈতে আমাৰ সাংবাদিকগৰাকীয়ে কথা বতৰা পাতিছিল গতিকে সেই কথা বতৰাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ৰঙিয়া আৰক্ষীৰ ওপৰত তেওঁলোকৰ তিলমাত্ৰ বিশ্বাস নাই কাৰণ তেওঁলোকে এটা কথা বাৰম্বাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে যিকেইটা অভিযুক্ত আছে সেই অভিযুক্তৰ একাংশৰ সৈতে ৰাজনৈতিক নেতাৰ উঠা বহা আছে অতি ঘনিষ্ঠ সম্পৰ্ক আছে গতিকে কৰবাত নহয় কৰবাত তেওঁলোকক দৰাচলতে তেওঁলোকক বচাব বিচৰা হৈছে বা ফালৰি কাটি আনিব বিচৰা হৈছে বা আৰক্ষীক মেনেজ কৰিবলৈ চেষ্টা কৰা হৈছে এনেধৰণৰ প্ৰসংগ উত্থাপন হৈছে গতিকে আৰক্ষীৰ ওপৰত যে আস্থা নাই সেই কথা কিন্তু স্পষ্ট হৈ পৰিছে হয় হৈছে হিমাশ্ৰী ইতিমধ্যে আমি ভাষ্যসমূহ লৈছোঁ যিসকল প্ৰতিবাদকাৰী এটাই ভাষ্য এই গোটেই প্ৰতিবাদৰ কিন্তু অন্যতম কাৰণ হৈছে যে তেখেতসকলে কোনোবা কাৰণত কোনোবা হেঁচাৰ জৰিয়তে এই আইনী সুৰুঙাৰে পাৰ হৈ যাব নেকি এনেধৰণৰ কথাও আছে গতিকে তেখেতসকলে এই প্ৰতিবাদস্থলীটো সেইটো কথা উল্লেখ কৰিছে যে তেখেতসকল ৰাজনীতিৰ লগত জড়িত বহু নেতা মন্ত্ৰীৰ লগত তেখেতসকলৰ উঠা বহা গতিকে এই আইনৰ সুৰুঙা লৈ কাৰোবাৰ হেঁচাত তেখেতসকলে এই আইনৰ সুৰুঙালৈ পাৰ হৈ যাব নেকি এগৰাকী 21 বছৰীয়া ফুলকমলীয়া ল'ৰা এই আইনৰ সুৰুঙাই তেখেতসকলে দুখীয়া দৰিদ্ৰ লোক তেখেতসকলে ন্যায় নাপাব নেকি এনেবোৰ কথাটো কিন্তু প্ৰশ্ন উত্থাপন হৈছে আৰু অসম আৰক্ষী বা ৰঙিয়া আৰক্ষীৰ কথা যদি কওঁ প্ৰাৰম্ভিক পৰ্যায়ত তেখেতৰ কৰি দিয়া আচলতে এটা সামান্য ভুলৰ কাৰণে আজি এই ঘটনাটো হ'বলৈ পালে এজাৰখন দিয়াৰ পিছতে হয়তো তেখেতসকলে যিগৰাকী অভিযুক্তৰ নাম উল্লেখ কৰিছিল তেখেতসকলে ডিটেইন কৰিব লাগিছিল কিন্তু ডিটেইন নকৰাৰ ফলত তেখেতসকলে এই ধৰক কালিৰ দিনটো তেখেতসকলক বিচাৰি উলিওৱা হ'ল পশ্চিমবংগৰ পৰা এই যি তেখেতসকলে যোৱাৰ সময়খিনি ক'ত পালে একমাত্ৰ অসম আৰক্ষীৰ ভুলৰ বাবে হয়তো এজাৰখন দিয়াৰ পিছতে তেখেতসকলে ডিটেইন নকৰিলে তাৰ বাবে আজিৰ এই পৰিৱেশটো হোৱাৰ অন্যতম সেই কাৰকটো হৈছে সেইটো
গতিকে এই কথা ইতিমধ্যে অসম আৰক্ষী যিগৰাকী ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় বৰ্মনক শাস্তিমূলক বদলি কৰা হৈছে। এতিয়া গোটেই বিষয়টো কামৰূপ জিলা আৰক্ষীৰ হস্তক্ষেপ কৰিছে। তেখেতসকলে অতি ক্ষিপ্ৰতাৰে এই গোটেই বিষয়বোৰ চাইছে আৰু আমাক জনাইছে যে তেখেতসকলৰ যিগৰাকী আন অভিযুক্ত তেখেতসকলৰ টেকনিকেল ইনপুট ক'ত আছে, ক'ত এইসমূহ কথা তেখেতসকলে কোনোবা চ'ৰ্চৰ পৰা লাভ কৰা বুলি জনাইছে আমাক গোপন সূত্ৰৰ পৰা। গতিকে আজিৰ দিনটোত তেখেতসকলক কোনোবা ঠাইৰ পৰা হয়তো ধৰি আনি তেখেতসকলে ধৰি অনাৰ কথা জনাইছে। কিন্তু আমি পৰৱৰ্তী সময়ত এইসমূহ কথা নিশ্চয়তা দিব পাৰিম। কালি যিহেতু 4গৰাকী অভিযুক্তক লৈ অহা হৈছিল, প্ৰথমতে অসমৰ সোমাই মেলি তেখেতসকলে আৰক্ষীৰ লগত সোধপোছ কৰিছিল। তাৰপিছত হয়তো আজি তেখেতসকলক কোনোবা এখন থানাত ৰাখি হয়তো মেজিষ্ট্ৰেটৰ ওচৰত প্লেচ কৰিব। হয়তো আৰক্ষী তেখেতসকলক পুলিচ কাষ্টডিৰ বাবে হয়তো বিচাৰিব পাৰে আৰু হয়তো গোটেইকেইটা যেতিয়া আহি পাব, গোটেইকেইটাক যেতিয়া বিচাৰি উলিয়াব, তেতিয়াহে হয়তো আৰক্ষীয়ে গোটেইসমূহ এজন এজনকৈ তেখেতসকলৰ ষ্টেটমেণ্টেই হওক বা যি সোধপোছৰ গোটেইখিনি কথা আৰম্ভ কৰিব। আনফালে আমি যদি চাওঁ এই সোধপোছৰ পাছতেই কিন্তু গোটেই কথাখিনি ওলাই পৰিব। আৰু আন এটা কথা উল্লেখ কৰিম আমি হিমাশ্ৰী, কালিৰ দিনটোত যিহেতু মৃতদেহটো উদ্ধাৰ হৈছিল, উদ্ধাৰ হোৱা মৃতদেহটোৰ যিটো ডিছপ'জ অৰ্থাৎ যিটো গেলি যোৱাৰ যিটো অৱস্থা, পাৰ্চেণ্টেজ অফ ডিছপ'জৰ কথাক লৈ কিন্তু কিছু প্ৰশ্ন উত্থাপন হৈছে। কাৰণ 5 দিন হৈ গ'ল, 6 দিন হৈ গ'ল, 25 তাৰিখে যদি এটা মৃতদেহ এটা পুখুৰীত পেলাই থোৱা হয়, সেই পুখুৰীত পেলাই থোৱা মৃতদেহৰ ডিছপ'জৰ সংখ্যাটো যদিও তেখেতসকলে ফৰেঞ্চিকৰ কোনো ৰিপৰ্ট নাই, কিন্তু এটা ধাৰণা কৰিছে যে সেই মৃতদেহটো যেনিবা 5 দিনৰ নহয়, এনেবোৰ কথাও কিন্তু উল্লেখ হৈছে। গতিকে এনেবোৰ কথাই আৰু ঘন ৰহস্যৰ মাজলৈকে ঠেলি নিছে। গতিকে এইবোৰ কথাও কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। 5 দিনৰ পিছত মৃতদেহটো তেনেকুৱা হ'ব লাগে নালাগে, এইবোৰ আমি পৰৱৰ্তী সময়ত ফৰেঞ্চিক লেবৰেটৰীৰ পৰা সেইবোৰ ৰিপৰ্ট আহিব, ক্ৰমান্বয়ে লাভ কৰিব। কিন্তু গোটেই কথাটো এটা ঘন ৰহস্যৰ আৱৰ্তত এটা যেন আৰু কোনোবা এটা শক্তি জড়িত হৈ আছে নেকি, এনেবোৰ কথাও আহিছে। কিন্তু দক্ষিণ বৰদলবাসী ৰাইজৰ এটাই আচলতে দাবী যে দোষী যোনে নহওক, সেয়া গোটেইকেইজনেই হওক, যোনেই নহওক, দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে আৰু সেয়া অতি সোনকালে দিব লাগে। যাৰ ফলত কালিৰ দিনটোতো ৰঙিয়াৰ এই থানাও এই দুখন চৌহদ মোৰ পিছফালে দেখিছে, এইখন গেট মাৰি থৈ দিব লগা হৈছে আৰু নিতৌ ইয়াৰ তেখেতসকলে ফ'ৰ্চ ৰাখিব লগা হৈছে কামৰূপ জিলাৰ পৰা। গতিকে এনেধৰণৰ পৰিৱেশ আজি পৰ্যন্ত বিৰাজ হৈছে। আজিও তেখেতসকলে এনেধৰণৰ কিছু কাৰ্যসূচী লোৱাৰ কথা আমি গম পাইছোঁ। ইতিমধ্যে আৰক্ষীও সষ্টম হৈ আছে। গোটেইখিনি কথা এতিয়া পৰৱৰ্তী পৰ্যায়ত ওলাই পৰিব। কিন্তু হিমাশ্ৰী, যদি আমি সামগ্ৰিকভাৱে কথা কওঁ, আৰক্ষীয়ে এতিয়াও ক্ষিপ্ৰতাৰে কাম কৰিছে। প্ৰথম অৱস্থাত আৰক্ষীৰ যিটো ভুল, সেই ভুলক লৈ সঁচাকৈ অনুতপ্ত হৈছে অসম আৰক্ষী আৰু সেই ভুলৰ বাবে আজি গোটেই কামৰূপ জিলা আৰক্ষী ইয়াত এই গোটেই কথাটোক আচলতে নামি পৰিছে। গতিকে পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিচাৰিছে অলপ সময় দিয়ক। ইতিমধ্যে 6গৰাকী অভিযুক্তক আটক কৰা হৈছে, বাকী কেইজনক অতি শীঘ্ৰে আটক কৰিব লাগিব বুলি কৈছে। আৰু যিসকল দক্ষিণ বৰদলৰ ৰাইজ, তেখেতসকলে কোনোপধ্যেই গোটেইকেইজন অভিযুক্তক আটক নকৰে, কোনোপধ্যেই তেখেতসকলে মানি নলয়। আজিৰ দিনটোতো, আজি 31 ডিচেম্বৰৰ দিনটোতো তেখেতসকলে আহি ৰঙিয়া থানা উত্তাল কৰাৰ এক পৰিৱেশ তেখেতসকলে সৃষ্টি কৰিব বুলি আমি খবৰ পাইছোঁ। গতিকে এই গোটেই সামগ্ৰিক কথাটো কম এটা সাধাৰণ কথা হৈ থকা নাই। এই বিগত 25 তাৰিখৰ পৰা এনেকৈ ক্ৰমান্বয়ে এনেধৰণৰ ধাৰাবাহিকতা কিন্তু ৰঙিয়াৰ ইতিহাসত কোনো কালেই নাছিল বুলি আমাক সকলোৱে জনাইছে। গতিকে এই ঘটনাৰ তদন্ত আৰক্ষীয়ে কিন্তু বিশেষ ধৰণে কৰিবই লাগিব, এই ধৰণৰ কথা উল্লেখ কৰিছে। গতিকে আমি দিনটোৰ যিহেতু আমি ND24 আজি গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম। আমি দিনজোৰাভাৱে ইয়াত কি কথা হয়, কি ধৰণে আৰক্ষীয়ে কাম কৰে বা ৰাইজৰ কি মতামত, এইসমূহ কথা আমি জানিবলৈ চেষ্টা কৰিম। হিমাশ্ৰী, হয়, আৰক্ষীৰ ওপৰত সন্দেহ কিন্তু বহুকেইটা প্ৰশ্নত থাকি গ'ল। প্ৰথম কথা হৈছে যে যিটো দিনত এই ঘটনাটো সংঘটিত হৈছিল, অৰ্থাৎ যেতিয়া গাড়ী দুখনৰ মাজত খুন্দা লাগিছিল, সেই সময়ত যান বাহন আৰক্ষীক খবৰ দিয়া হৈছিল। যান বাহন আৰক্ষীৰ এগৰাকী বিষয়া আহি ঘটনাস্থলীত উপস্থিত হৈছিল। কিন্তু বিষয়াগৰাকীক যেতিয়া জনোৱা হৈছিল যে মাৰপিট কৰা হৈছে, এগৰাকী যুৱকক মৰা হৈছে, অৰ্থাৎ ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকগৰাকীক প্ৰহাৰ কৰা হৈছে, সেই বিষয়টো কিন্তু তেওঁ আওকাণ কৰিলে আৰু জৰিমনা ভৰাৰ ওপৰতহে তেওঁ অধিক গুৰুত্ব আৰোপ কৰিলে। তেওঁ থানালৈ লৈ গ'ল, সমগ্ৰ বিষয়টো লৈ গৈ জৰিমনা আদায় কৰাৰ ওপৰতহে আৰক্ষী বিষয়াগৰাকীয়ে গুৰুত্ব প্ৰদান কৰিলে। আনকি তেওঁ আৰক্ষীকো সেই কথাটো নজনালে যে এগৰাকী যুৱকক বেয়াকৈ মাৰধৰ কৰা হৈছে। আৰু নিশাৰ ভাগত এই ভুক্তভোগী পৰিয়ালটোৰ যিগৰাকী মহিলা, অৰ্থাৎ নিহত মৃত্যু হোৱা ধৰ্মেন্দ্ৰ নাথৰ মাতৃক মাতি লৈ যোৱা হ'ল থানালৈ। তেওঁৰ পৰা সেই দুৰ্ভগীয়া পৰিয়ালটোৰ পৰা, দৰিদ্ৰ পৰিয়ালটোৰ পৰা 7,000 টকা আদায় কৰা হ'ল। সেই বিষয়টোৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা হ'ল। কিন্তু যুৱকগৰাকীৰ যে কোনো ধৰণৰ সন্ধান নাই, যুৱকগৰাকীক যে বেয়াকৈ মাৰধৰ কৰা হ'ল, যুৱকগৰাকীৰ যে প্ৰহাৰ কৰা হ'ল, সেই কথাটো কিন্তু আওকাণ কৰিলে আৰক্ষীয়ে। যাৰ পৰিপ্ৰেক্ষিতত নিশাৰ ভাগতে যদি আৰক্ষীয়ে অভিযান চলালেহেঁতেন, তেনেহ'লে হয়তো কিবা সন্ধান পোৱা গ'লহেঁতেন। কিন্তু সেই বিষয়টো সম্পূৰ্ণৰূপে আৰক্ষীয়ে আওকাণ কৰিলে, যাৰ ফল আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ। গতিকে আৰক্ষীৰ ওপৰত প্ৰশ্ন উঠিবলগীয়া বহু
বহুকেইটা কথাই আছে আৰু আনহাতে যেতিয়া প্ৰতিবাদ হ'ল যেতিয়া আৰক্ষীৰ ভূমিকাৰ ওপৰত বহুলোকে প্ৰশ্ন উত্থাপন কৰিলে স্থানীয় ৰাইজ সৰব হৈ পৰিল সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হ'ল তাৰ পাছতহে কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে অংকুৰ আৰক্ষীৰ প্ৰথম কেনাটো আছিল তাত তেখেতসকলে উক্ত স্থানৰ পৰা অসম আৰক্ষীৰ এই ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক ফোন কৰিছিল যে ৰঙিয়া আমাৰ এইটো স্থানত এনেধৰণৰ ঘটনা সংঘটিত হৈছে আপোনালোকে আহক আহি পোৱাৰ পিছত তেখেতসকলে আহি পেলাই গাড়ীকেইখন যিখন বাহন NS 200 বুলি কৈছে আৰু এখন চুইফ্ট বাহন তেখেতসকলে লৈ আহি পেলাই তেখেতসকলে আপোচ মীমাংসা কৰিলে আপোচ মীমাংসা কৰাৰ পিছত ধৰ্মেন্দ্ৰ নাথৰ মাতৃ আৰু বৰ্মাকৰ যিয়ে কথা বা বায়েক তেখেতসকলে আহিল কিন্তু অসম এই ৰঙিয়া আৰক্ষীয়ে এইটো কথা নুসুধিলে যে ধৰ্মেন্দ্ৰ নাথ ক'ত কলৈ গ'ল সেই কথা নুসুধাৰ পাছত সেই নুসুধাৰ বাবে যদি সেইদিনাখন ধৰ্মেন্দ্ৰ নাথৰ কথা ৰঙিয়া আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিলে হ'ল হয়তো আজিৰ এই পৰিৱেশটো নহ'লহেঁতেন সেই আৰম্ভণিৰ কেনাখিনিতেই হয়তো কোনোবাখিনিত অসম আৰক্ষীৰ ভুল হ'ল আৰু আমি যদি কওঁ তেখেতসকল অসম আৰক্ষীয়ে এই গোটেইখিনি কথাত কিছু লেহেমীয়া কৰাৰ অন্যতম কাৰক হৈ উঠিছে তেখেতসকল ৰাজনীতিৰ লগত জড়িত পোনপটীয়াকৈ ক'ব গ'লে ৰাজনীতিৰ লগত সেই কথা কিন্তু এক প্ৰকাৰে অংকুৰ স্পষ্ট হৈ পৰিছে সেয়া সকলোৱে বুজি উঠিছে সেয়া সকলোৱে জানি উঠিছে অংকুৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ